আমাৰ কেইদিনমানৰ পৰা এটা ইনফৰমেশ্যন আছিলে এটা ক্ৰিমিনেল গেং উইথ আৰ্মছ বিশেষকৈ আমাৰ মেঘালয় অসম পাৰ্শ্বৱৰ্তী অঞ্চলত ঘূৰা ফুৰা কৰি আছে তেওঁলোকৰ কিছুমান প্লেনিং আছে সেইমতে আমি কিছুদিনৰ পৰা আমি অপাৰেশ্যন চলাই আছোঁ আজি ৰাতিপুৱা এটা আমাৰ খবৰ আহিলে যে এই টিমটোৱে কিবা এটা কিডনেপিং বা এনেকুৱা ধৰণৰ কিবা এটা কাৰ্যকলাপ চলাবলৈ এইফালে মুভমেণ্ট কৰিছে এইটোৰ ওপৰত বেছ কৰি এটা কৰ্ডিনেটেড নাকা কেইবাটাও ঠাইত আমি প্লে কৰিলোঁ সেই অঞ্চলত কৰিছোঁ আৰু তেনেকৈ আপোনালোকে দেখিব বুধনৈ এই অঞ্চলবিলাকতো কৰা হৈছে আৰু এইখন এখন গাড়ীত তেওঁলোকে এইফালে মুভ কৰিছিলে মুভ কৰি আমাৰ যিটো পাৰ্টি ইয়াত আছিলে তেওঁলোকক দেখা পাই তেওঁলোকে প্ৰথমতে ঘূৰিব চেষ্টা কৰিলে যেতিয়া দেখিলে ঘূৰিব পৰা অৱস্থাত তেওঁলোক নাই তেতিয়া তেওঁলোকে পুলিচ পাৰ্টিলৈ ফায়াৰ কৰিছিল আৰু আমাৰ পাৰ্টিৰ ৰিটালিয়েশ্যন ইন চেল্ফ ডিফেন্স আমাৰ ফালৰ পৰা ফায়াৰ হ'ল আৰু ফায়াৰ যেতিয়া বন্ধ হ'ল তেতিয়া অঞ্চলটো চাৰ্চ কৰা হ'ল গাড়ীখনো চাৰ্চ কৰা হ'ল গাড়ীখনৰ ভিতৰত 4টা ইনজিয়ৰ্ড আমি ব্যক্তি পালোঁ তেওঁলোকক ইমিডিয়েটলি হস্পিটেললৈ আমি ৰিচিভ কৰিছোঁ তাত তেওঁলোকক ডক্টৰে ডেথ ডিক্লেয়াৰ কৰিছে আৰু এতিয়া চাৰ্চত আমি দেখিছোঁ 4টা পিষ্টল তাতে উদ্ধাৰ হৈছে আৰু বাকী কামখিনি এতিয়া কৰি থকা হৈছে আৰু মানুহকেইজন কোন হয় চিনাক্ত কৰিব লাগিব ভেৰিফাই কৰি আমি সঠিক এতিয়া গম পাওঁ 4টা ডেথ ছাৰ 4জনে বৰ্তি মানে কোনোবা কিডনেপ কৰা তেওঁলোকৰ প্লেনিং আছিল তেনেকুৱা আমাৰ খবৰ আছিলে আগৰ পৰাই আৰু এনেকুৱা গ্ৰুপ এটা ইয়াত মুভমেণ্ট কৰি আছে বুলিও খবৰ আছিলে সেইটোৰ ওপৰত বেছ কৰি আমি আমাৰ যিখিনি কৰিবলৈ এইখিনি কৰি থকা হৈছিলে চাৰ্চ কৰা হৈছিলে নাকা কৰা হৈছিলে যদি কৰোঁ আমি সেইখিনি কৰা হৈছিলে আৰু আজি ইয়াত তেওঁলোক আমাৰ লগত মানে ইণ্টাৰচেপ্ট হ'ল আৰু ছাৰ গেংটোত কিমান মেম্বাৰ আছিল তেওঁলোকৰ ইয়াততো আমি 4জন পাইছোঁ আৰু এতিয়ালৈকে এইখিনি ইনফৰমেশ্যন আছে 4-5জন বুলি আৰু যদি কোনোবা আছে আমি পৰৱৰ্তী সময়ত চিনাক্ত হোৱা নাই ছাৰ এতিয়ালৈকে চিনাক্ত হোৱা নাই চিনাক্ত হোৱাৰ পিছত সুবিধা আপোনাৰ গম পায় ছাৰ গেমটো যিহেতু ফৰ্ম হোৱা বুলি আপোনালোকে ছাৰ এটা তথ্য পাইছিলে এই গেমটো ছাৰ কেনেধৰণৰ মানুহৰ দ্বাৰা ফৰ্ম হৈছিলে বা তেওঁলোকৰ পূৰ্বৰ কিবা নহয় এতিয়া আমি দেখাত ইয়াততো মিক্স কমিউনিটি নিচিনা লাগিছে যেতিয়া আইডেণ্টিফাই হৈ যাব তেতিয়া আমি গম পাম আৰু আমাৰ যিখিনি আৰক্ষী সষ্টম হ'ব লাগে আমি গোৱালপাৰা আৰক্ষী সষ্টম হৈ আছোঁ ইয়াত কোনো ধৰণৰ কাৰ্যকলাপ তেনেকুৱা ধৰণৰ কৰিবলৈ নহ'ব আৰু যদি মেম্বাৰ আছে তেওঁলোকো কাৰ্য কৰা যিটো গেং ফৰ্ম হৈছে ছাৰ তেওঁলোকে মানে পূৰ্বৰ যিখিনি ধৰক দুষ্কাৰ্যমূলক কাম সেইটো তাত জড়িত থকা জড়িত আছে নিশ্চয় জড়িত আছে তেওঁলোকৰ আৰ্মছ আছে আৰু তেওঁলোকৰ এতিয়া বেকগ্ৰাউণ্ডটো আমি পাই যাম আৰু আমাৰ ইনফৰমেশ্যনৰ মতে গোটেইকেইজন আগৰ ক্ৰিমিনেল তেওঁলোকে ফৰ্ম হয় বিশেষ ক্ৰিমিনেল এক্টিভিটি কৰিবলৈ তেওঁলোকে ফৰ্ম কৰিছে গেংটো ছাৰ 4জন আমাৰ ইয়াত আজি টিপ্লাইৰ যিটো ডকাইতি কেছ সেইটোতো এওঁলোকে কিবা সম্পৰ্ক ইনভলভ থাকিব পাৰে আমাৰ ইনফৰমেশ্যনত এই গ্ৰুপটোৰে কেইজনমান তাতো ইনভলভ আছে বুলি পাইছোঁ মই কৰোঁ যিহেতুকে আপোনাৰ আইডেণ্টিফাই হ'লে আমি গম পাই যাম